এতিয়া কথা হ'ল কি প্ৰথমতে নমস্কাৰ। মই মঙলদৈ মাতৃ ভাণ্ডাৰৰ স্বত্বাধিকাৰ। সিদিনাখন মই দুপৰীয়া দোকানত বহি আছোঁ। কেইজনমান মানুহ বুলিতে মানে ল'ৰা নিচা, মই যিহেতু বয়সত ডাঙৰ সেই হিচাপে ল'ৰা বুলি কৈছোঁ। কেইটামান ল'ৰা আহিলে দোকানত, আহি ক'লে আমাৰ শিৱসাগৰ বানপানীৰ কাৰণে আমি কিবা সাহায্য বিচাৰি আহিছোঁ। তেখেতৰ এইখিনি কথাৰ উত্তৰত মই ক'লোঁ যে আৰু কিমানজনক দি থাকিম। ইতিমধ্যে কেইবাজনক দি উঠিলোঁ আৰু কিমানজনক দি থাকিম। যদি এইখিনি কোৱাৰ কথাৰ কাৰণে যদি তেওঁলোকে কিবা বেয়া পাইছে বা মোৰ নামত কিবা অভিযোগ উঠাইছে, তেনেহ'লে মই তাৰ বাবে সমগ্ৰ ৰাইজলৈ ক্ষমা বিচাৰিছোঁ। আৰু মই এতিয়া অনুভৱ কৰিব পাৰিছোঁ যে যিটো পৰিস্থিতি এতিয়া বান বিধ্বস্ত মানুহৰ হৈছে, সেইখিনিক আমি নিজে সহায় কৰিব লাগে এবং সহায় কৰি থাকিব লাগিব। এইখিনি কৈ মই বক্তব্য আগে পিছে বহুত এই বান পৰিস্থিতি যিটো বৰ্তমান মানে আপোনাৰ শিৱসাগৰত হৈছে, তাতে মই ধৰক ইয়াৰ আগতে বহুত কেইবাজন আহিছে, তেখেতক মই সহায় কৰিছোঁ। আৰু খালি বানপীড়িত অৱস্থাতে নহয়, আৰু যদি কিবা সামাজিক অৱস্থাত যদি কোনোবাই কিবা সাহায্য বিচাৰি আহে, তেনেহ'লে আমি সদায় কিন্তু আগে পিছে দি থাকিছোঁ। যিমান পাৰিছোঁ সিমানকৈ দি থাকিছোঁ। বস্তুটো আমি যিমান পাৰোঁ সহায় কৰি যাম। গতিকে ৰাইজে এই বস্তুখিনি ভুল বুজি থাকিব নালাগে। তাৰ বাবে মই নথৈভাৱে ক্ষমা বিচাৰিছোঁ।